কৰক এই লাইভটো যিমানে চাব পিছলৈ সকলোৱে লাইভটো জুইৰ আকাৰে শ্বেয়াৰ কৰক কাৰণ এইখিনি কথা মই ভাবোঁ অসমৰ বিভিন্ন ঠাইত যাব লাগে কাৰণ আমি যোৱাকালি এটা ঘটনা হৈছিলে গুৱাহাটী মহানগৰী ভেটাপাৰাত যি আপোনাৰ এগৰাকী যুৱতীক আচলতে এজন যুৱকে এজন মুছলমান যুৱক আছিলে যোনে হত্যা কৰাৰ চেষ্টা কৰিছিলে আৰু আজি ৰাতিপুৱা দেখা পাইছোঁ যে তেখেতক এনকাউণ্টাৰ কৰা হৈছে বা এনকাউণ্টাৰ কৰিছে কিন্তু যুৱতীগৰাকী এতিয়াও চিকিৎসা হৈ আছে ঠিকে আছে অপৰাধীৰ কোনো মাফ কৰিব নালাগে অপৰাধীক শাস্তি দিব লাগে এনকাউণ্টাৰ কৰিব লাগে ভাল কথা আমি সমৰ্থন কৰিছোঁ কিন্তু আৰক্ষী যেতিয়া দুইমুখীয়া চৰিত্ৰ দেখা পাইছোঁ যেতিয়া এক পক্ষ ধৰ্মীয় টাইপ এটা চৰিত্ৰ দেখা পোৱা নিচিনা লাগিছে সেইটো কাৰণে আজি মাত দিয়াটো আমি সকলোৱে দৰকাৰ ঠিক আছে আজি আইজুল হকে ভুল কৰিছে আইজুল হকক এনকাউণ্টাৰ কৰিছে ভাল লাগিছে কিন্তু সেই ভেটাপাৰা সেই হাতীগাঁওতে যেতিয়া এগৰাকী যুৱতী হিন্দু যুৱতী আৰু দাস নামৰ এজন কেব চালকে যেতিয়া হানি খুচি কিনে হত্যা কৰিছিলে তেতিয়া পুলিচৰ বন্দুকৰ গুলী ক'ত গৈছিলে তেতিয়া কিয় এনকাউণ্টাৰ কৰিবলৈ নোৱাৰিলে তাৰ পিছত আজি সেইকাৰণে গোটেই লিষ্ট আনিছোঁ লিষ্ট এই এটা মাহৰ মই আজি লিষ্ট আনিছোঁ আৰক্ষীলৈ বিশেষকৈ তেতিয়া ৰাজেশ কলিতা বোলা এজনে যেতিয়া চুৰ কৰিছিলে গুৱাহাটীত নৰ্থ গুৱাহাটীৰ ঘটনা তেতিয়া তেখেতৰ ক্ষেত্ৰত কিয় আৰক্ষী বন্দুকত গুলী ওলোৱা নাছিলে বা এনকাউণ্টাৰ নাছিলে তাৰপিছত কুশল তালুকদাৰ তেখেত এজন শিক্ষক আছিলে শিক্ষক হৈ কিনে তেখেতে নিজৰ ছাত্ৰীৰ লগত যৌন নিৰ্যাতন কৰিছিলে আৰু সেই ক্ষেত্ৰত আপোনালোকৰ আৰক্ষীৰ ক্ষেত্ৰত কিয় তেতিয়া বন্দুকৰ বা গুলী ওলোৱা নাছিলে তাৰপিছত বিনয় দাস উৎপল দাস নৰ্থ গুৱাহাটীৰ এজন ধৰ্ম প্ৰচাৰক এজন নামঘৰীয়া ধৰ্ম প্ৰচাৰক এজনক হত্যা কৰিছিলে আৰু তেতিয়া আৰক্ষীৰ হাতত কিয় বন্দুকত গুলী নাছিল নেকি বা আৰক্ষীয়ে তেতিয়া কি গুলী গুলিয়াব পাৰে নাছিল নেকি বা তেতিয়া কি সেই মানে এনকাউণ্টাৰ কৰিব পৰা নাছিল নেকি তেতিয়া গুলী শেষ হৈ গৈছিল নেকি তাৰপিছত ধেমাজিৰ ঘটনাটো আমি সকলোৱে জানো ধেমাজিৰ ঘটনাটো কি হৈছিলে তিনিজন পাখণ্ডই এগৰাকী বিবাহিত মহিলা দলবদ্ধ ধৰ্ষণ কৰিছিলে আমি সকলোৱে গম পাইছিলোঁ তেতিয়া কি আৰক্ষীয়ে সেই তিনিগৰাকীক কি এনকাউণ্টাৰ কৰিবলৈ কি বন্দুকত গুলী নাছিল নেকি কাৰণ অকল হিন্দু হোৱাৰ কাৰণে আপোনালোকে তেখেতসকলক গুলীয়া নাই নেকি অকল মুছলমান হ'লে আপোনালোকে তেখেতসকলক এনকাউণ্টাৰ কৰে নেকি এতিয়া প্ৰশ্ন আহিছে এই কথাটো আৰু প্ৰশ্ন আহিব আৰু চবেই প্ৰশ্নটো কৰিব কাৰণ যিহেতু আপোনালোকৰ এটা দুইমুখীয়া চৰিত্ৰ এটা দেখা পাইছোঁ তাৰপিছত আহিলে কালিদাসে 11 বছৰীয়া ছোৱালী এজনী ধৰ্ষণ কৰিছিলে কিন্তু তেখেতৰ ক্ষেত্ৰতো আৰক্ষীৰ বন্দুকৰ বা গুলী লোৱা দেখা নাপালোঁ তেতিয়া কি আপোনালোকৰ বন্দুকত গুলী নাছিল নেকি তাৰপিছত আহিলে আপোনাৰ ধৰ্মেন্দ্ৰ নাথৰ ঘটনাটো আমি সকলোৱে জানো ৰঙিয়া ঘটনাটো য'ত তেখেতক হত্যা কৰা হৈছিলে আৰু সেই হত্যাত জড়িত আছিলে মণি কাকতি অঞ্চুময় কলিতা বিকি লহকৰ তাৰপিছত নিতু কলিতা এখেতসকলে জড়িত আছিলে তেতিয়া কি আৰক্ষী বন্দুকত গুলী নাছিল নেকি তেতিয়া কি আৰক্ষীয়ে কি গুলিয়াব পৰা নাছিল নেকি তেতিয়া এনকাউণ্টাৰ হ'বলগীয়া কথা নাছিল নেকি তাৰপিছত আহিলে আপোনাৰ অনিল নাথ বোলা এজন তেখেত শিক্ষক হয় আৰু তেখেতে 22গৰাকী তেখেতৰ ছাত্ৰীৰ লগত যৌন নিৰ্যাতন চলাইছিলে মানে 22গৰাকী ছাত্ৰীৰ লগত আৰু তেতিয়া কি আপোনালোকৰ বন্দুকত গুলী নাছিল নেকি তেতিয়া আপোনালোকে এনকাউণ্টাৰ কৰিবলৈ শিকা নাছিল নে তেতিয়া কি আপোনালোকে এনকাউণ্টাৰ কৰাৰ পাৰ্মিশ্যন দিয়া নাছিলে তাৰপিছত আছিলে সঞ্জীৱ মুণ্ডাৰ ঘটনাটো আমি সকলোৱে জানো যে তেখেতে 11 বছৰীয়া ছোৱালী এজনীক ধৰ্ষণ কৰিছিলে তেতিয়া কি আপোনালোকৰ বন্দুকৰ পৰা গুলী ওলোৱা নাছিল নেকি এতিয়া প্ৰশ্নটো আমাৰ এইটো কাৰণে আহিছে যিহেতু আপোনালোকে আইজুল হকৰ ক্ষেত্ৰত যোৱাকালি ঘটনাটো হৈছে কি হত্যা কৰাৰ চেষ্টা কৰাতে আপোনালোকে ধৰাৰ পিছত আপোনালোকে তেওঁক আজি এনকাউণ্টাৰ কৰিছে গুলীবিদ্ধ কৰাইছে ঠিক আছে মানিছোঁ আপুনি বেয়া কাম কৰিছে আপোনালোকে কৰিছে কিন্তু সেই আজি এটা ডেৰ মাহেদি যেতিয়া একাংশ আমাৰ হিন্দু মানুহৰ যেতিয়া নাম ওলাই আছিলে তেতিয়া আপোনালোকৰ কোনো এজনৰ আৰক্ষীৰ বন্দুকৰ পৰা আমি গুলী লোৱা দেখা নাপালোঁ এনকাউণ্টাৰ দেখা নাপালোঁ কিয় আপোনালোকে ধৰ্ম চাই কিনে অপৰাধীক শাস্তি দিয়ে নে আপোনালোকে কি হয় আচলতে কাৰণ মইতো মোৰ দেউতা এজন আৰক্ষী বিষয়া এজন আছিলে মোৰ ঘৰৰ পৰিয়ালৰ আৰক্ষীৰ লগত জড়িত আছে কিন্তু আজি অলপ আৰক্ষীক ভাল নালাগে আজি নিজক এজন আৰক্ষী বিষয়া ল'ৰা বুলি ক'বলৈ মোৰ বেয়া লগা হৈছে কাৰণ আৰক্ষীৰ প্ৰতি এতিয়া মোৰ ভৰসা উঠি গৈছে ভৰসা এইটো কাৰণে উঠি গৈছে কাৰণ আপোনালোকে একপক্ষ খেলা কৰিছে আপোনালোকৰ হৈছে এতিয়া কেনেকুৱাকৈ মুছলমান হ'লে আপোনালোকে এনকাউণ্টাৰ কৰিব গুলিয়াব কিন্তু আপোনালোকে যেতিয়া হিন্দুৰ নাম ওলাব তেতিয়াহ'লে আপোনালোকে ৰক্ষণাবেক্ষণ দিব কিয় এনেকুৱা ধৰণৰ চৰিত্ৰ দুইমুখীয়া চৰিত্ৰ কিয় আপোনালোকৰ আইনটো সকলোৰ বাবে সমান হ'ব লাগে আইনৰ যদি শাস্তি যদি মুছলমানৰ ক্ষেত্ৰত এনকাউণ্টাৰ আছে হিন্দুৰ ক্ষেত্ৰতো এনকাউণ্টাৰ হ'ব লাগে হিন্দুৰ ক্ষেত্ৰত কিয় আপোনালোকে ৰাইজৰ পইচাৰে জেলৰ ভাত খুৱাইছে আৰু মুছলমানৰ ক্ষেত্ৰত এনকাউণ্টাৰ কৰিছে কিয় বেয়া কামটোতো সেইখিনি মানুহো কৰিছিলে বেয়া কামটোতো আজি সেইখিনি মানুহতো ধৰ্ষণ কৰিছে বেয়া কামটোতো সেইখিনি মানুহতো আজি গুৱাহাটী মহানগৰীৰ এগৰাকী বিবাহিত মহিলাক আজি কিবা এজন দাস নামৰ কেব চালক এজনে যেতিয়া হানি খুচি কিনে হত্যা কৰি থৈ গ'ল যোনটো ফুটেজ আমি দেখা পালোঁ CCTVৰ ফুটেজ আমি দেখা পাইছোঁ নিজৰ তেতিয়া আপোনালোকে কিহৰ কাৰণে সেই তেখেতৰ কোনো ধৰণৰ ব্যৱস্থা নকৰিলে কিহৰ কাৰণে আপোনালোকে কোনো ধৰণৰ ব্যৱস্থা নকৰিলে তেতিয়া কিয় আপোনালোকৰ বন্দুকৰ বা গুলী নোলালে তেতিয়া কিয় আপোনালোকে এনকাউণ্টাৰ নকৰিলে
মানে আপোনালোকে এইটো বস্তু দেখুৱাইছে কি হিন্দুৱে অপৰাধ কৰিলে আপোনালোকে এনকাউণ্টাৰ নকৰে, তেখেতসকলক ৰক্ষণাবেক্ষণ দিব, আৰু মুছলমান যদি নামো ওলাইছে তেতিয়াহ'লে আপোনালোকে ডাইৰেক্টলি এনকাউণ্টাৰ কৰিব বা আপোনালোকৰ বন্দুকৰ পৰা গুলি ওলাব। এতিয়া সেইকাৰণে মই এটা কথা ভাবোঁ কি এতিয়া আমি বিশেষকৈ আমি মুছলমান ৰাইজ, আমি গোটেই মুছলমান মানুহ এতিয়া একলগ হ'ব লাগে আৰু সজাগ হ'ব লাগে, কাৰণ আমাৰ নিৰাপত্তা নাই। আমাৰ নিৰাপত্তা এইটো কাৰণে নাই কাৰণ এতিয়া আৰক্ষী যিহেতু কাম কৰিছে হত্যা কৰা, তেতিয়াহ'লেতো আৰু আমি আমাৰ নিৰাপত্তাৰ কাৰণে চিন্তা কৰিব লাগিব। কাৰণ আজি এতিয়া জল পটপটকৈ ওলাই গ'ল, কাৰণ এটা মাহত যেতিয়া একাংশ হিন্দু মানুহৰ নাম ওলালে অপৰাধত, তেতিয়া কিন্তু এজন আৰক্ষীৰ বন্দুকৰ পৰা গুলি ওলোৱা শুনা নাপালোঁ, এনকাউণ্টাৰৰ শব্দই শুনা নাপালোঁ। কিন্তু আজি যেতিয়া এজন মুছলমানে যেতিয়া হত্যা কৰাৰ চেষ্টা কৰা নাম ওলোৱাৰ লগে লগে এনকাউণ্টাৰ কৰিছে, তাক যেতিয়া এনকাউণ্টাৰ কৰিব পাৰিছে বাকীকেইটাক কিয় এনকাউণ্টাৰ কৰিব নোৱাৰিলে এতিয়ালৈ? চ' সেইকাৰণে আমাৰ নিৰাপত্তাৰ কাৰণে আমি এতিয়া চিন্তা কৰিব লাগিব, আৰু বিশেষকৈ আমাৰ গোটেই মুছলমান ৰাইজ একলগ হ'ব লাগে। আৰু একলগ হৈ কিনে আমি এইটো বস্তু চিন্তা কৰিব লাগিব এতিয়াৰ পৰা, যেতিয়া আমাৰ কোনোবা অপৰাধৰ লগত জড়িত হৈ বা অপৰাধ কৰিছে, তাক যদি থানাত বা ক'ৰবাত লৈ গৈছে, তেতিয়া আমাৰ মানুহে কিন্তু পূৰা চকু কাণ থিয় কৰি কিনে চাই থাকিব লাগিব। কাৰণ এই যে পুলিচবিলাকে যে নাটক কৰা আৰম্ভ কৰিছে কি ক'ৰবাত পলাব গৈছে, পলাব যোৱাৰ লগে এনকাউণ্টাৰ কৰে, এইবিলাক বস্তুৰ কাৰণে আমি কিন্তু মানুহখিনি এতিয়া চাই থাকিব লাগিব বা আমি নজৰ ৰাখিব লাগিব আমাৰ মানুহৰ ওপৰত। কাৰণ এইবিলাক ভুৱা এনকাউণ্টাৰ কৰি কৰি আমাৰ মানুহক মাৰা বা আমাৰ মানুহক ঘূণীয়া কৰা এইসকলে এটা কৌশল ৰচিছে। আৰু এইটো কাৰণে আমাৰ গোটেই মানুহ এতিয়া সজাগ হওক। আৰু যেতিয়া আমাৰ কোনোবা এজন মানুহ এনেকৈ আৰক্ষীয়ে লৈ যায়, আপোনালোকে পৰিয়ালখিনিয়ে দূৰৰ পৰা হ'লেও আপোনালোকে নজৰ ৰাখিব যেন আৰক্ষীয়ে এনেকুৱা ধৰণৰ কাম আমাৰ মানুহৰ লগত কৰিব নোৱাৰে। অপৰাধ যদি কৰিছে তেতিয়াহ'লে অপৰাধৰ শাস্তি আইন কানুনে দিব, অপৰাধৰ শাস্তি আদালতে দিব, আদালতে যি শাস্তি দিব আমি মানি ল'ম। কিন্তু যদি এনকাউণ্টাৰ প্ৰথা চলিব লাগে, এনকাউণ্টাৰ প্ৰথা চলিলে কিন্তু সকলোৰ বাবে চলিব লাগিব। কিন্তু এক পক্ষ মানুহক এনকাউণ্টাৰ কৰিম আৰু এক পক্ষ মানুহক আমি থানাত জেলত ৰাখিম বা সিহঁতক ধুনীয়াকৈ আমি খুৱাই বৈ ৰাখিম, সেইটো কৰিলে নহ'ব। অপৰাধ যদি ধৰ্ম নাই তেতিয়াহ'লে অপৰাধীকো কিন্তু সমানে শাস্তি দিব লাগিব। কিন্তু যদি এনেকৈ আৰক্ষী যদি দুইমুখীয়া বা এনেকৈ যদি ভূমিকা এক পক্ষ কৰে আৰু যদি এনেকুৱা ধৰ্মীয় ক্ষেত্ৰত যদি গুচি যায়, তেতিয়াহ'লে আমিও কিন্তু আমাৰ চিন্তা কৰাটো আমি দৰকাৰী। কাৰণ সকলোৰে জীৱনৰ মূল্য আছে, সকলোৰে জীৱন মূল্য আছে। যদি এইখিনি কথা যদি হিন্দুৰ কাৰণে একাংশ হিন্দুৱে যেতিয়া অপৰাধ কৰিলে যদি এইখিনি কথা যদি তেখেতৰ ক্ষেত্ৰত নহয়, তেখেতসকলৰ এনকাউণ্টাৰ নহয়, তেতিয়াহ'লে মুছলমানে যেতিয়া অপৰাধ কৰিছে তেতিয়াহ'লে তেখেতৰ ক্ষেত্ৰত এনকাউণ্টাৰটো কেনেকুৱা হ'ল? কথা আছে নহয়, বহুত কথা আহি পৰিব। সেইকাৰণে আমি এতিয়া নজৰ দিয়াটো দৰকাৰ। কাৰণ এইবিলাক হৈ থাকিব, আমি চাই থাকিম, এনেকৈ আমাৰ মানুহ মৰি থাকিব, সেইটো বস্তু নহ'ব। এতিয়া এটাই কথা আছে, যদি অপৰাধ যোনে কৰিছে যদি এনকাউণ্টাৰ প্ৰথা চলিব লাগে, এনকাউণ্টাৰ সেয়া মুছলমানে হওক হিন্দু হওক সকলোৰে বাবে এনকাউণ্টাৰ চলিব লাগিব। আৰু যদি সেই এনকাউণ্টাৰ যদি নহয়, তেতিয়াহ'লে কাৰো কাৰণে এনকাউণ্টাৰ হ'ব নোৱাৰে। অকল যে মুছলমানক এনকাউণ্টাৰ কৰিব আৰু হিন্দু হ'লে জেলত ৰাখিব সেইটো কথা নহয়। বেয়া কাম কৰিছে তো শাস্তি সকলোৰে বাবে সমান হ'ব লাগিব। আৰু যদি সমান শাস্তি দিব নোৱাৰে তেতিয়াহ'লে তাৰ প্ৰতিবাদ হ'ব। আৰু তাৰ কাৰণে আমি সকলোৱে নিজৰ জীৱনৰ সুৰক্ষাৰ কাৰণে কয় নহয় কি চেল্ফ ডিফেন্স। আমি আমাৰ জীৱনৰ সুৰক্ষা যেতিয়া আমি গম পাইছোঁ কি আমাৰ সুৰক্ষা এতিয়া আমি নাপাওঁ আৰক্ষী বিষয়া বা আৰক্ষীৰ পৰা, তেতিয়া কিন্তু আমি আমাৰ সুৰক্ষা কৰিবৰ কাৰণে আমি নিজৰ সুৰক্ষা কৰিবৰ কাৰণে আমি যিখিনি কৰিব লাগে আমি কৰি ল'ব পাৰিম। সেইকাৰণে সকলোৱে এইখিনি কথা আপোনালোকে সকলোৱে চাব। কাৰণ আমি আমাৰ মানুহখিনিৰ জীৱন বচাব লাগিব। অপৰাধ কৰিছে, এনকাউণ্টাৰ যদি হ'ব লাগে হওক, কোনো আপত্তি নাই। বেয়া কাম কৰিছে, সমাজত তেনেকুৱা মানুহ থাকিব নালাগে, মই মানুহ। কিন্তু সেয়া অকল যদি এক পক্ষ কৰে, এটা পক্ষক বোলে অপৰাধ কৰিবলৈ কাৰণে তেখেতসকলক মানে এটা সাহস দিছে, সাহস দিয়া বুলি ক'ব লাগিব। কাৰণ যিহেতু তেখেতসকলক এনকাউণ্টাৰ নকৰে আৰু মুছলমান হোৱাৰ লগে এনকাউণ্টাৰ কৰিছে, এইটোতো ডাইৰেক্ট জল পটপটকৈ ওলাই গৈছে কি এইটো খেলাটো কি কৰি আছে। এইটো কিন্তু কেতিয়াও আৰক্ষী ভূমিকা হ'ব নোৱাৰে, আৰু এনেকুৱা ভূমিকাক আমি কেতিয়াও সমৰ্থন নকৰোঁ। আৰু এনেকুৱা ভূমিকা হ'লে কিন্তু ইয়াৰে মৃত্যুত মাত মাতিবই লাগিব, আৰু আমি আমাৰ মানুহৰ সুৰক্ষাৰ কাৰণে আমি থিয় দিবই লাগিব। সেইটোৱে কথা, থিয় দিব লাগিব। কাৰণ এইটো একদম জল পটপটকৈ আজি ওলাই গুচি গ'ল। আজি 1.5 মাহত একাংশ হিন্দুৰ যেতিয়া বেয়া কৰ্ম ওলালে কিন্তু আৰক্ষীৰ বন্দুকৰ বা গুলি নোলালে। আজি এজন মুছলমানৰ ওলোৱাৰ লগে আপোনালোকৰ বন্দুকৰ বা গুলি ওলাই গ'ল। নামটো কি দিলে? পলাব চেষ্টা কৰিছে। পুলিচৰ কি ইমান সক্ষম নাই কি এজন অপৰাধীক ধৰিবৰ কাৰণে? এনেই 1400 মিটাৰ 1500 মিটাৰ কিবা দৌৰি খেলা কৰি থাকিব? কথা আছে বহুত। তো এইবিলাক এতিয়া বুজি পোৱা গৈছে কি চব কথাতে কিয় মুছলমান হ'লে আপোনালোকে মাৰিবই। সেইটো কাৰণে আমাৰ মানুহখিনি আমিও বচাব লাগিব কি যে ভুৱা এনকাউণ্টাৰত আমাৰ মানুহ নমৰে, সেইটো বস্তু চাব লাগিব। আৰু চব বস্তুতে নজৰ ৰাখিব লাগিব, প্ৰতিবাদ কৰিব লাগিব, মাত দিব লাগিব, চাব লাগিব। কাৰণ এতিয়া গম পাই গৈছোঁ কি যে আমাৰ জীৱনৰ সুৰক্ষা আমি নিজে কৰিব লাগিব, আমাৰ জীৱনৰ সুৰক্ষা কৰিবলগীয়া কোনো নাই। তো সেইকাৰণে সকলো ৰাইজ সজাগ হওক, একলগ হৈ থাকিলে মই কওঁকে কোনো একো কৰিব নোৱাৰে। একলগ হৈ থাকক, ভাগ নহ'ব, চব একলগ হৈ থাকক। আৰু এনেকুৱা ধৰণৰ অপৰাধৰ বিৰুদ্ধে, এনেকুৱা ধৰণৰ আৰক্ষীৰ এনেকুৱা ধৰণৰ ভূমিকাৰ বিৰুদ্ধে আমি সকলোৱে সৰব হ'ব লাগে আৰু মাত মাতিব লাগে। কাৰণ এনকাউণ্টাৰ যদি মুছলমানৰ কাৰণে হয়, এনকাউণ্টাৰ হিন্দুৰ কাৰণে হ'ব লাগিব। তাতে কিন্তু হিন্দু মুছলমান ভাগ কৰিলে সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয়। কাৰণ অপৰাধীৰ যদি ধৰ্ম নাই বা অপৰাধৰ যদি ধৰ্ম নাই, তেতিয়াহ'লে কিন্তু শাস্তিৰো কিন্তু সমান হ'ব লাগিব। আৰু এক পক্ষত এনকাউণ্টাৰ কৰিব, এক পক্ষত জেলৰ ভাত খুৱাব, তেনেকুৱা কৰিলে আমি কিন্তু আৰু সেই বস্তুটোক কেতিয়াও সমৰ্থন নজনাওঁ বা আমিও চুপচাপ নাথাকোঁ।
জয় অসম।